জিলা প্ৰশিক্ষণ শিবিৰ আজিৰ পৰা আৰম্ভ হৈছে। এই প্ৰশিক্ষণ শিবিৰেৰে আমাৰ কাৰ্যকৰ্তাসকলক মনোবল বৃদ্ধি কৰিব। আমাৰ মাজত আমাৰ জিলা সভাপতি, জিলাৰ নতুন প্ৰভাৰী লক্ষ্য কোঁৱৰ ডাঙৰীয়া, সহপ্ৰভাৰী দিব্যৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া, আমাৰ সম্পাদক আমাৰ লক্ষীনাথ তাছা ডাঙৰীয়া আছেহি। আৰু আমাৰ ইয়াতে এইবাৰ প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ দিশটো হ'ল আমি 9 পুৰণি সামৰি এইবাৰ প্ৰশিক্ষণখিনি কৰিছোঁ। মণ্ডল পৰ্যায়তো কৰিছোঁ। যিসকলে যোৱা সময়ছোৱাত দলত যোগদান কৰিলে সেইসকলৰ 10জনকৈ নেতৃবৃন্দক নতুন জিলা মণ্ডল প্ৰশিক্ষণ শিবিৰ আৰু জিলা প্ৰশিক্ষণ শিবিৰতো তেনেধৰণে যাতে সকলোৱে মিলি অনাগত দিনত আকৌ দলটো শক্তিশালী কৰিব পাৰোঁ। কাৰণ ভাৰতীয় জনতা পাৰ্টি অকল নিৰ্বাচন কেন্দ্ৰিক আমি সংগঠনবিলাক নকৰোঁ। নিৰ্বাচনৰ পিছত পৰৱৰ্তী নিৰ্বাচনলৈ আমি সাজু হ'বৰ কাৰণে আমাৰ দলটো সদায় 24 ঘণ্টাই আমি যাতে কাৰণে কাম কৰি থাকোঁ। 29তো লোকসভা নিৰ্বাচন হ'বই। আমি লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি কেনেধৰণে কৰিব পাৰোঁ তাৰ বাবে আজিৰ পৰা আমি সকলো কাৰ্যকৰ্তাক আমি শক্তিশালীভাৱে প্ৰশিক্ষিত কৰিব বিচাৰিছোঁ, যাতে এই 29ৰ নিৰ্বাচনত সৰ্বভাৰতৰ শক্তিশালী নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আকৌ ভাৰতবৰ্ষখনক যাতে আমি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ বাবে আমাৰ এই প্ৰশিক্ষণ শিবিৰত প্ৰাৰম্ভিক পৰ্যায়ত আমি আলোচনা কৰিছোঁ। এইবিলাকতো পৰৱৰ্তী সময়ত যিবিলাক আপোনালোকে যদি ডিলিমিটেশ্যন হয় বা তেনেকুৱা যদি আমাৰ বিল যিখন আছে ওমেন ৰিজাৰ্ভেশ্যন বিল, এইবিলাক কংগ্ৰেছ আদি দলবিলাকে বাধা দি আছে। তেওঁলোকে যদি সমৰ্থন জনায় নিশ্চিতভাৱে সমষ্টি বৃদ্ধি হ'ব। আজি এই বিলখন তেওঁলোকে মহিলাসকলক আগবঢ়াই নিদিবৰ কাৰণে যিখিনি প্ৰচেষ্টা যিখিনি তেওঁলোকে চেষ্টা কৰিছে তাৰ বাবেহে আজি এই বিলখন ৰৈ গৈছে। আজি নহ'লে সমষ্টিটো কেতিয়াবাই বাঢ়ি গ'ল এদিন, কিন্তু বিলখন তেওঁলোকে সমৰ্থন নকৰাৰ বাবে আজি এই বিলখন ৰখি থাকিবলগীয়া হৈছে। তাৰ বাবে আমি সকলো মহিলাই শক্তি আজি বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমি ৰৈ যাবলগীয়া হৈছে। শেহতীয়া বান পৰিস্থিতি আমি যোৱাকালি আপোনালোকে নেপকো যথেষ্টখিনি পানী এৰি দিছে। 1200 কিউবিক মিটাৰ পানী এৰিলে জলমগ্ন হৈ যায়, কিন্তু এইবাৰ হোৱা নাই। নোহোৱাৰ কাৰণটো হ'ল আমি ডাউন ষ্ট্ৰীমত যোৱা 5টা বছৰে যথেষ্টখিনি কাম কৰিলোঁ, যাৰ যোগেদি আজি নেপকোৱে পানী এৰাৰ পিছতো আমাৰ সেই অঞ্চলত তেনেধৰণে বিভীষিকাময় পৰিস্থিতি সৃষ্টি হোৱা নাই। বান পৰিস্থিতি আমি পুৰা কণ্ট্ৰলত আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।